মৰমৰ অকণিহঁত মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষৰ ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ্যপুথিখনৰ প্ৰথম পাঠটি। প্ৰথম পাঠটিৰ আমি ইতিমধ্যে দুটা অংশ আলোচনা কৰিলো। আহা আজিৰ অংশটিত আমি কি শিকিবলৈ পাম চাওচোন। চোৱাচোন ইয়াতে আমাক কি কৈছে এশৰ গোট সাজু আহা। আমিতো ইতিমধ্যে সকলোৱে 10ৰ গোট সাজিবলৈ শিকিলো নহয়নে? এতিয়া আমি এশৰ গোট সাজিম। এতিয়া এশৰ গোট কেনেদৰে সাজিম আহাচোন চাই যাওঁ। তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 100। ইয়াৰ আগৰ ভিডিঅ'টিত তোমালোক সকলোকে মই কৈছিলো তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ল 100। তোমালোক সকলোৰে নিশ্চয় মনত আছে। ইয়াতে চোৱাচোন ইয়াতে কি আছে এইকেইটা হ'ল ঘনক আৰু প্ৰতিটো স্তম্ভত কেইটাকৈ ঘনক আছে আমি চাওঁ আহা। 1 2 3 4 5 6 7 8 9 10। এটা স্তম্ভত বা প্ৰতিটো স্তম্ভত কেইটাকৈ আছে ঘনক 10টা। আৰু স্তম্ভ কেইটা আছে এবাৰ আমি চাওঁ আহা। 1 2 3 4 5 6 7 8 9 10। স্তম্ভ আছে 10টা আৰু প্ৰতিটো স্তম্ভত ঘনক আছে 10টা। তাৰ মানে 10টা 10 আছে। আৰু তোমালোককতো মই কৈছিলোৱেই 10টা 10 লগ লাগিলে কিমান হ'ব? 10টা 10 লগ লাগিলে হ'ব 100। এই কথাটো সকলোৰে মনত আছে নহয়নে? চোৱাচোন আহা ইয়াৰ পাছত কি আছে? ইয়াতে চোৱা 100 সমান 10 10। তাৰ মানে 100ত কি থাকে 10টা 10 থাকে। ইয়াতে চোৱা ইয়াতে প্ৰতিটোতে 10টাকৈ আছে আৰু 10টা লাইন আছে। আৰু ইয়াতে চোৱাচোন ইয়াতেও আমাক কি কৈছে 100 সমান 10। ইয়াতে কি আছে প্ৰতিটোতে এটা এটাকৈ এনেদৰে ফুটবোৰ দিয়া হৈ আছে আৰু ইয়াতেও আছে 100। কিন্তু আমি মনত ৰাখিবলগীয়া কথাটো হ'ল বা আমাক ইয়াতে মনত ৰাখিবলৈ কি কৈছে চোৱা শতকত 100টা 1 থাকে 10টা 10 লগ লাগি 100 হয়। তাৰ মানে 100 হ'বৰ বাবে কি লাগিব আমাৰ 100 বা শতক হ'বৰ বাবে 1 লাগিব 100টা। মনত ৰলনে তোমালোকৰ? আৰু 100 হ'বৰ বাবে 10 লাগিব 10টা। কি ক'লো আকৌ এবাৰ মনত কৰাচোন তোমালোকে। 100 হ'বৰ বাবে 1 লাগিব 100টা আৰু 10 লাগিব 10টা। এই কথাটো তোমালোক সকলোৱে মনত ৰাখিবা। তাৰ পিছত চোৱা কি আছে এইবাৰ আমাক ইয়াতে চোৱা কি কৈছে 100ৰ সৈতে চিনাকি হোৱা। কেনেকে চিনাকি হ'ম চোৱা। মই শতক অৰ্জন কৰিলো। এওঁ কৈছে মই শতক অৰ্জন কৰিলো। শতক মানেও হ'ল 100। এই ছোৱালীগৰাকীয়ে কৈছে মোৰ মণিমালাডালত 100টা মণি আছে। তেওঁ কৈছে যে মোৰ যিডাল মণিমালা সেই মণিমালাডালত 100টা মণি আছে। এই ল'ৰাজনে কৈছে মায়ে মোক বজাৰ কৰিবলৈ 5খন 20 টকীয়া নোট দিছে। আকৌ এই ল'ৰাজনক মাকে বজাৰ কৰিবৰ বাবে কি কৰিছে 5খন 20 টকাৰ নোট দিছে। তাৰ পাছত এই ছোৱালীগৰাকীয়ে কৈছে মই 10 পেকেট পেন্সিল গণিলো। 10ডালকৈ 10টা পেকেটত মুঠ 100ডাল পেন্সিল আছে। কৈছে যে মই 10 পেকেট পেন্সিল গণনা কৰিলো আৰু প্ৰতিটো পেকেটত কি কৰিছে 10ডালকৈ আছে আৰু পেকেট আছে 10টা। তাৰ মানে মুঠ 100ডাল পেন্সিল আছে। 10টা পেকেটত 10ডালকৈ পেন্সিল আছে মুঠ 100ডাল পেন্সিল আছে। এই মানুহগৰাকীয়ে কৈছে মই 100টা ডালিম বিক্ৰী কৰিলো আৰু তেওঁ 100টা ডালিম বিক্ৰী কৰিলে। এতিয়া ইয়াতে আমাক কৈছে যে ওপৰৰ প্ৰত্যেকটো উদাহৰণেই 100 বুজাইছে কিন্তু প্ৰত্যেকে বেলেগকৈ কৈছে। আমি যে এইমাত্ৰ এই তালিকাখন চালো এই তালিকাখনত প্ৰত্যেকটোতে কিমান বুজাইছে 100 বুজাইছে কিন্তু সকলোৱে বেলেগ বেলেগকৈ কৈছে। তাৰ পিছত চোৱা কি আছে এতিয়া আমি এইখিনি কৰিম কেনেদৰে কৰিম চোৱা। ক্ৰিকেট খেল এখনত হৰমনপ্ৰীত কৌৰে 97 ৰান আৰু স্মৃতি মান্ধানাই 89 ৰানত খেলি আছে। শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকীকে আৰু কিমানকৈ ৰানৰ প্ৰয়োজন হ'ব? শতক মানে হ'ল 100। এতিয়া হৰমনপ্ৰীত কৌৰে 97 ৰান কৰি আছে আৰু স্মৃতি মান্ধানাই 89 ৰান কৰিছে।
আমাক সুধিছে 100 বা শতক হ'বৰ বাবে তেওঁলোকক আৰু কিমান ৰাণৰ প্ৰয়োজন হ'ব এতিয়া তোমালোকে চোৱা হৰমনপ্ৰীত কৌৰক লাগিব কিমান ৰাণ লাগিব হৰমনপ্ৰীত কৌৰে 97 ৰাণ কৰি আছে 100 হ'বৰ বাবে কিমান লাগিব 98 99 100 মানে 3 ৰাণ লাগিব আমি ইয়াতে লিখিলো হৰমনপ্ৰীত কৌৰক লাগিব 3 ৰাণ আৰু স্মৃতি মান্ধানা কিমান ৰাণ লাগিব স্মৃতি মান্ধানাই কৰি আছে 89 ৰাণ আৰু 1 ৰাণ হলে হ'ব কিমান 90 তাৰ পাছত 90 ৰ পৰা 100 হ'বৰ কাৰণে 10 থাকিল আৰু 10 একে কিমান হ'ল 11 গতিকে স্মৃতি মান্ধানা কিমান ৰাণ লাগিব 11 ৰাণ বুজিব পাৰিলানে সকলোৱে এইখিনি ইয়াৰ পাছত চোৱা এবাৰ কি আছে ইয়াতে সুধিছে মিঠাইৰ দোকানী এজনে 100টা মিঠাইৰ অৰ্ডাৰ পালে তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু কিমানটা মিঠাই প্ৰস্তুত কৰিলে মুঠ 100টা মিঠাই হ'ব 90টা মিঠাই ইতিমধ্যে তেওঁ প্ৰস্তুত কৰিলে গতিকে 100 হ'বৰ বাবে তেওঁক আৰু কিমানটা মিঠাই লাগিব 10টা মিঠাই তেওঁ আৰু প্ৰস্তুত কৰিলে 100 হ'ব এইখিনি বুজিব পাৰিছানে সকলোকে আমাৰ আজিৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰি মই তোমালোকৰ পৰা বিদায় মাগিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আৰু আন অংশসমূহ লৈ ধন্যবাদ